আমি যোৱা কিছুদিন আগতে অসম বিধানসভাত 20 আগষ্ট তাৰিখে চতিয়াত হোৱা স্বাধীনতা সংগ্ৰামৰ অভূতপূৰ্ব ঘটনাটিৰ বিষয়ে আলাপ আলোচনা কৰিছিলোঁ। সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই এই বিষয়টো সদনত উত্থাপন কৰিছিলে আৰু আমি সকলোৱে এই বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি চতিয়াৰ স্বাধীনতা সংগ্ৰামত থকা জাউতি যুগীয়া বৰঙণিৰ বিষয়ে আমি সকলোৱে লগ হৈ ৰোমন্থন কৰিছিলোঁ আৰু চতিয়াৰ সেই মুক্তি যুঁজাৰুসকলক আমি আমাৰ কৃতজ্ঞতা যাচিছিলোঁ। সিদিনাখনেই মই সদনত প্ৰতিশ্ৰুতি দিছিলোঁ যে অহা 3 আগষ্ট তাৰিখে মই যিহেতু উত্তৰ লখিমপুৰলৈ যাম, যোৱাৰ পথত চতিয়াত কিছু সময় থাকি চতিয়া থানাখনক লৈ আমি ভৱিষ্যতৰ আৰু কি পৰিকল্পনা কৰিব পাৰোঁ তাৰ বিষয়ে আমি কথা বতৰা পাতিম। আজি মোৰ সৌভাগ্য হ'ল চতিয়া থানা পৰিদৰ্শন কৰা। এই চতিয়া থানাৰ প্ৰাংগণত থিয় হৈ মই আকৌ এবাৰ সেইসকল মুক্তি যুঁজাৰুক মোৰ কৃতজ্ঞতা যাচিছোঁ যিসকলৰ প্ৰচেষ্টাত 1942 চনৰ 20 আগষ্ট তাৰিখে আমাৰ ভাৰতৰ তিৰংগ পতাকাখনি এই থানাত গৌৰৱেৰে সৈতে উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জী যদি আমি অধ্যয়ন কৰোঁ, শ্বহীদ ভগত সিং, অৰুণা আশ্ৰফ আলী আদিয়ে ব্ৰিটিছৰ বিভিন্ন ঠিকনাত তিৰংগ পতাকা উত্তোলন কৰাৰ উদাহৰণ আছে, কিন্তু থানাত গৈ তিৰংগ পতাকা উত্তোলন কৰাৰ ইতিহাস মই এতিয়ালৈকে পঢ়িব পোৱা নাই। সেই দৃষ্টিকোণৰ পৰা আমি নিশ্চিতভাৱে ক'ব লাগিব যে 20 আগষ্টত চতিয়া থানাত উত্তোলিত হোৱা স্বাধীনতাৰ বা আমাৰ জাতিৰ তিৰংগ পতাকাখনে স্বাধীনতা সংগ্ৰামৰ ঘটনা প্ৰবাহত এক বিশাল প্ৰভাৱ পেলাইছিলে। পৰৱৰ্তী সময়ত 20 ছেপ্টেম্বৰ তাৰিখে গহপুৰ আৰু ঢেকিয়াজুলি থানাত সংঘটিত হোৱা ঘটনাৰাজিৰ বিষয়েও আমি অৱগত। শ্বহীদ কনকলতাৰ পুণ্য স্মৃতিত আমি গহপুৰত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ ভাৱেও আমি আগবাঢ়ি গৈছোঁ আৰু এই ধৰণেই স্বাধীনতা সংগ্ৰামৰ বিভিন্ন স্থানসমূহক আমি বিভিন্ন ধৰণে ইতিহাসৰ পাতত ৰাখি যাবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ চৰকাৰে যোৰহাটত 1942 চনৰ স্বাধীনতা আন্দোলনৰ সময়ত আমাৰ ৰাজ্যৰ প্ৰায়বিলাক প্ৰবীণ স্বাধীনতা সংগ্ৰামী সেই সময়ত যোৰহাটত কাৰাৰুদ্ধ হৈছিল। শ্বহীদ কুশল কোঁৱৰক যোৰহাটতে ফাঁচী কাঠত ব্ৰিটিছে ওলমাইছিলে। সেই থানাখনো এতিয়া, সেই জেলখনো আমি এতিয়া জেলৰ পৰা উলিয়াই আনি স্বাধীনতা সংগ্ৰামৰ স্মৃতি ৰোমন্থন কৰিব পৰাকৈ এখন ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ কাম আমি হাতত লৈছোঁ। চতিয়াৰ ক্ষেত্ৰত মই ভাবোঁ যে আমি ইতিমধ্যে 20 আগষ্ট দিনটো চতিয়া দিৱস হিচাপে পালন কৰাৰ এটা উজ্জ্বল পৰম্পৰা 1920 চনৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়াৰ পৰা চতিয়া ৰাইজৰ লগত আমাৰ ৰাজ্যৰ সাংস্কৃতিক বিভাগে যৌথভাৱে চৰকাৰীভাৱে চতিয়া দিৱসটো পালন কৰিব। এই বিষয়ে ইতিমধ্যে মই বিধানসভাত উল্লেখ কৰিছোঁ। চতিয়া থানাখন সংৰক্ষণ কৰাৰ বাবে প্ৰচেষ্টা লোৱা হৈছে। মই ভাবোঁ
যে 20 আগষ্ট তাৰিখে 1942 চনৰ 20 আগষ্ট তাৰিখে যিসকল ব্যক্তিৰ প্ৰচেষ্টাত এই মহতো মহিয়ান কাম সমাধান হৈছিলে, লাহে লাহে এই থানাৰ চৌহদত আমি যদি তেখেতসকলৰ এটা প্ৰতিমূৰ্তি আৰু লগত ইয়াত যিহেতু আৰু মাটি আছে, আমি ডাঙৰ উদ্যান এখন ইয়াত বনাব পাৰোঁ, তেতিয়া এই স্থানখন এখন ঐতিহ্য ক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব। সেইবাবে মই পদ্ম হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিম যে এটা পৰিকল্পনা প্ৰস্তুত কৰা হওক যে কিমান দূৰলৈকে থানাখনৰ সোঁফালে বাওঁফালে আমি যাব পাৰিম, কিমানখিনি মাটি আমি পাম। এই গোটেই মাটিখনত স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰুসকলৰ প্ৰতিমূৰ্তিৰে সৈতে আমি এখন সুন্দৰ উদ্যান আমি কেনেকৈ বনাব পাৰোঁ তাৰ বিষয়ে চিন্তা চৰ্চা কৰা হওক। আৰু অহা বছৰ 20 আগষ্ট তাৰিখে আমি যাতে সেই কামৰ শুভাৰম্ভ কৰিব পাৰোঁ, তেনেধৰণেই গোটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱা হওক। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি পোনপ্ৰথমতে 5 কোটি টকা আৰু পিছত প্ৰয়োজন হ'লে আৰু অধিক পুঁজি যোগানৰ বাবে মই আজিয়ে আপোনালোকৰ আগত কথা দিছোঁ যে প্ৰথম পৰ্যায়ত আমি 5 কোটি টকা তৎকালীনভাৱে আৰু পৰিকল্পনাৰ ভিত্তিত যি ধৰণে য'ত যেনেকৈ প্ৰয়োজন হয় পৰৱৰ্তী সময়ত আৰু পুঁজি যোগানৰ বাবে আমি ৰাজ্য চৰকাৰে সমস্ত ব্যৱস্থা আমি গ্ৰহণ কৰিম। পুনৰ এবাৰ চতিয়াবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। যোৱা কিছুদিন আগতে মই চতিয়ালৈ আহিছিলোঁ, সেই দিনাখনো যিকেইটা আঁচনিৰ কথা আমি ঘোষণা কৰি গৈছিলোঁ, এই গোটেইকেইটা আঁচনিৰ কাম ইতিমধ্যে ৰাজ্য চৰকাৰে আগবঢ়াই লৈ গৈছে। আৰু আজিও মই যি চতিয়া থানাক লৈ আমি যিকেইটা ঘোষণা কৰিছোঁ, চতিয়া দিৱস চৰকাৰীভাৱে পতা আৰু চতিয়া থানাৰ চাৰিওফালটো সুন্দৰ কৰি পৰ্যটন আৰু ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰা, এই কামখিনিও আমি নিৰ্ধাৰিত সময়ত নিশ্চয় সমাপন কৰি আপোনালোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক আগবঢ়াই লৈ যোৱাৰ বাবে আমি আমাৰ বৰঙণি আগবঢ়াম। পুনৰ এবাৰ মই চতিয়াবাসী ৰাইজক এই গৌৰৱময় দিনটোত অভিনন্দন জনাইছোঁ। চতিয়া সমষ্টিৰ বিধায়ক নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। ৰঞ্জিত দত্ত ডাঙৰীয়াক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।